গাইজ আমি এতিয়া ওলাইছোঁ বিয়া খাবলৈ। বিয়া এখন আছে মানে তাকে খাই আহোঁগৈ। এয়া পাপা আৰু মই ওলালোঁ। বতৰটো ভাল কিন্তু দেই, চিপচিপীয়া বৰষুণ দি আছে। ঘপককৈ মোবাইলটো উলিয়াইছিলোঁ কিন্তু মানুহ এজন আহিলোঁ কাৰণে মই লুকাই দিলোঁ। আৰু বাইপাছ পোৱাৰ লগে লগে ডাঙৰ গাড়ীৰ পোহৰত চেহেৰাটো দেখাই ল'লোঁ। পাই গ'লোহি ৰয়েল পাৰ্ক, যিহেতু ৰিচিপশ্যন ৰয়েল পাৰ্ক বিবাহ ভৱনতে দিছিলে। নমাৰ লগে লগে কেমেৰাটো ল'লোঁ, কিন্তু আকৌ ইফালে সিফালে চাইছোঁ কোনোবা আহিছে নেকি বুলি। কি যে হ'ব মোৰ। আৰু ইয়াৰ পাপা ওপৰৰ পৰা তললৈ ধুনীয়াকৈ ভিডিঅ' কৰি লৈছোঁ। হেণ্ডচাম লাগিছে কিন্তু দেই পাপাক। আৰু ইয়াৰ বিয়াৰ ফ্ৰণ্ট ডেক'ৰেশ্যনটো, ভিতৰটো বেছি ভাল লাগিছে, একদম চিম্পুলকৈ ৰাখিছে। এনেকৈয়ে ভাল লাগে। তাৰপাছত খাবলৈ দিলে কফি আৰু পকৰা। মেইন কৰ্চত ঢেৰ কিবা কিবি আছিল, কিন্তু ছোৱালীকেইজনী একদম খিচিৰি বনাই পেলালে, একদম একেলগে দিলে মোক। ফুলপাহ মাটিতে পৰি আছিল, ভাবিলোঁ গছকতহে যাব, সেইকাৰণে তুলি আনিলোঁ। এয়া দৰা কইনা, চাওক না কিমান কিউট লাগিছে। তাৰপাছত মই পাপাক ফটো মাৰিলোঁ, পাপাই মোক ফটো মাৰি দিলে, কইনাৰ লগত ফটো মাৰিলোঁ। সেয়াই আৰু। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। বাই গাইজ, গুড নাইট।